আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই 2008 চনৰ পৰাই কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে চাইলেঞ্চযুক্ত পথটো লাগে বুলি আমি দাবী কৰি আহিছোঁ। এই দাবীৰ পৰিৱৰ্তে অসম চৰকাৰে শেহতীয়াকৈ ভাৰত চৰকাৰে চাইলেঞ্চযুক্ত পথটো দিলে, কিন্তু তেওঁলোকে বাইপাছ কৰি লৈ যাবলৈ ওলাইছে। গতিকে আমি এই কথা কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। কি স্বাৰ্থত কি কাৰণত বাইপাছ কৰি নিবলৈ ওলাইছে, আৰু এখন চৰকাৰে বৰ্তমানলৈকে কোনো চৰকাৰে ৰাজহুৱা কৰা নাই ৰাজপথটো কোন দিশে যাব, তেওঁলোকে গোপনে কিয় ছাৰ্ভে চলিছে, এই কথাক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। অতি সোনকালে এই ছাৰ্ভে বন্ধ কৰক আৰু আমাৰ ফ'ৰলেনটো কলিয়াবৰ তিনিআলি বা নুমলীগড়লৈ জখলাবন্ধা টাউনৰ মাজতে এই কথা স্পষ্ট। কোনো কাৰণত এই কথা মানি লোৱা নহ'ব। এয়া ফ'ৰলেন দাবী সমিতিৰ স্পষ্ট কথা। কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে থকা এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথটিৰ থকাৰ উপৰিও তেওঁলোকে অন্য এটা বাটেৰে এটা নতুন এলাইনমেণ্ট সৃষ্টি কৰি পেলাই তেওঁলোকে সেই ফাটেদি এটা নতুন বাট সৃষ্টি কৰিব বিচাৰিছে। এই কথাটো কোনো পৰ্যায়ে মানি ল'ব নোৱাৰে। আমি স্পষ্টভাৱে এটা কথা ক'ব বিচাৰিছোঁ, ৰাইজ একত্ৰিতভাৱে কলিয়াবৰে ৰাইজ দাবী সমিতি আমি একত্ৰিতভাৱে আজি কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত এটাই কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, যি নতুন এলাইনমেণ্টৰ তেওঁলোকে কুচকাৱাজ কৰি আছে, এই কুচকাৱাজ সোনকালে বন্ধ কৰক। ৰাইজৰ শুনানি ল'লে ৰাইজে একমুখে স্বীকাৰ কৰিলে যে কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধাৰ মাজেৰে 4 লেনযুক্ত পথলৈ উন্নীত হ'ব লাগে। তাৰ পিছত তেওঁলোকে চোৰৰ নিচিনাকৈ কিয় কাম কৰে, ৰাইজক বিপদে পৰিচালিত কৰি কেনেকৈ চোৰৰ দৰে মনে মনে তেওঁলোকে বেলেগ এলাইনমেণ্টৰ কথা সৃষ্টি কৰে, এই কথাটো আমি কোনো পৰ্যায়ে মানি নলওঁ। কলিয়াবৰ ৰাইজৰ স্থায়ী স্পষ্ট বাৰ্তা, আমি কলিয়াবৰ তিনিআলিৰ পৰা কৰিতল জখলাবন্ধা চহৰৰ মাজেদি 14 কিলোমিটাৰ ৰাস্তা 4 লেনযুক্ত পথলৈ উন্নীত হ'বই লাগিব, তাত কোনো প্ৰশ্ন নাই। আৰু ইয়াত অকল দোকানৰ কথা নাই, ইয়াত 5,000টা পৰিয়ালৰ জীৱন জড়িত হৈ আছে, জীৱিকা জড়িত হৈ আছে। এই কথা আমি স্পষ্টভাৱে আজি কৈ দিব বিচাৰিছোঁ যে কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা চহৰৰ মাজেদি 4 লেনযুক্ত পথলৈ 14 কিলোমিটাৰ ৰাস্তা হ'বই লাগিব, এই কথাটো স্পষ্ট। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।